ৰামায়ণ লিখিছিল ঋষি বাল্মীকি মুনিয়ে আৰু সংস্কৃতৰ পৰা পোনপ্ৰথমবাৰৰ বাবে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই। আৰু সেই ৰামায়ণখনে যিখন অসমীয়া ভাষালৈ গুৰুজনাই অনুবাদ কৰি লিখি থৈ গৈছিল, সেইখন ৰামায়ণ গুৰুজনাৰ নিজ হাতৰ আখৰসহ আজি চাবলৈ আহিছোঁ শ্ৰী ৰত্নাকান্ত অধিকাৰী বাপজনাৰ কাষলৈ। আমি আজি চাম, বুজিম, আপোনালোকক দেখুৱাম যে গুৰুজনাই নিজ হাতেৰে কেনেকৈ লিখিছিল সাঁচিপাতত, গুৰুজনাৰ শংকৰ গুৰুজনা মাধৱ গুৰুজনাৰ আখৰ কেনেকুৱা আছিল সেই সময়ত, বা কি শব্দৰে বা কি ভাষাৰে তেওঁলোকে সাঁচিপাতত লিখিছিল, মই সকলো আপোনালোকক দেখুৱাই আছোঁ। মোৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নিজ হাতে লিখা কেইখন গ্ৰন্থপুথি, ধৰ্মীয় গ্ৰন্থপুথি আপোনাৰ হাতত আছে? মহাপুৰুষ চৰিত পুথি আছে তেওঁ লিখা, আৰু ৰামায়ণখন আছে আৰু গুণমালাখন আছে, আৰু কিন্তু বাকীবিলাক চব মানে নষ্ট হয়, উই খাই নষ্ট কৰি দিছে। আৰু এইখন ৰামায়ণ নেকি? এইখন ৰামায়ণ, এইখন দেখুৱাইছোঁ। গুৰুজনাই নিজ হাতে লিখা, নিজ হাতে লিখিছিল। যিখিনি বস্তু আছে শংকৰ গুৰু নিজে, মাধৱ গুৰু নিজ হাতে লেখাৰ পুথি আছে, আৰু আখৰৰ ডিফাৰেঞ্চ আছে। হয় হয়। আমাৰ যেনেকৈ কিছুমানে কয় মুগৰ গাজি বুলি প্ৰসাদ আখৰ, ঠিক তেনেকুৱা অলপ ডিফাৰেঞ্চ আছে দুজনা গুৰুৰ। তাৰমানে শংকৰ গুৰু আৰু মাধৱ গুৰুজনাৰ যি আখৰৰ যি মানে গাঁথনি বেলেগ বেলেগ। আচ্ছা। কিন্তু কিন্তু ধুনীয়া, দুজনক গুৰুৰে আখৰ ধুনীয়া, কিন্তু বেলেগৰ নিচিনা নহয়। আৰু বেলেগ আটাপুৰুষবিলাকে লিখা আছে, এইবিলাকৰ নিচিনা নহয়। স্পষ্ট আপুনি দেখা পাব ইয়াত। তো মানে দেখুৱাওকচোন আখৰখিনি। দোকানত প্ৰিণ্ট কৰোঁ, কম্পিউটাৰত লিখি পেলাই, ঠিক তেনেকুৱা যেন লাগিছে, কিন্তু মানে ইমান ধুনীয়াকৈ লিখিছে। আৰু এই চিয়াহী ময়ূৰৰ পাখিদি লিখিছিল। এইটো ময়ূৰৰ পাখিয়ে, আৰু এইটো সম্ভৱ শিলিখা আছিল। শিলিখা আছিল, শিলিখা চিয়াহী। তো গুৰুজনাই যেতিয়া ৰামায়ণখন লিখিছিল তেতিয়া এই সংস্কৃতৰ পৰা অনুবাদ হৈছিল ইয়াত। আচ্ছা। সংস্কৃতৰ পৰা অনুবাদ কৰি লিখিছিল। এইটো মোটামুটি কিমান বছৰ পুৰণি হ'ব? এই মোটামুটি 500 বছৰ পাৰ হৈ গ'ল। 500 বছৰ পাৰ হৈ গ'ল। 500 বছৰৰ অধিক পুৰণি গুৰুজনাই নিজ হাতে লিখা ৰামায়ণ, মানে নিজ হাতে শংকৰদেৱ গুৰুজনাই সংস্কৃতৰ পৰা অনুবাদ কৰিছিল অসমীয়ালৈ। তো বাপ, আমি ৰামায়ণখন চালোঁ। এইবাৰ আপুনি কোনখন গ্ৰন্থ, গুৰুজনাৰ কোনখন গ্ৰন্থ আপুনি আমাক দেখুৱাব? এতিয়া মই দেখুৱাম আপোনাৰ চৰিত পুথি। এই চৰিত পুথিখন শংকৰ গুৰু প্ৰয়াণ হোৱাৰ পিছত তেওঁৰ ভাতৃ বনগাইগিৰি লিখিছিল। এতিয়াও ভালভাৱে আছে। আৰু বংকাইগিৰি লিখা যিখন পুথি, চৰিত পুথি, সেইখন দেখুৱাব। তো দেখুৱাবচোন অকণমান। শংকৰ গুৰুৰ বিষয়ে লিখিছে, বেলেগ বিষয় নাই। আৰু মানে শংকৰ গুৰুজনাৰ যি কথা ইয়াত স্পষ্টভাৱে লিখিছে। স্পষ্টভাৱে লিখা আছে একদম। মানে আপোনাৰ জন্মস্থানৰ পৰা আহি ঘূৰি ঘূৰি উজনি গ'ল, উজনিৰ পৰা আহি আমাৰ পাতবহি পালে, এই পৰ্যন্ত আছে। মানে গুৰুজনাৰ, শংকৰ গুৰুজনাৰ যিটো ষ্টৰী, জীৱনৰ কাহিনীটো সুন্দৰকৈ এই চৰিত পুথিত স্পষ্টভাৱে বংকাইগিৰি দেৱে লিখিছিল। স্পষ্টভাৱে আছে। এই চৰিত পুথিখনে আপোনাৰ আগতে বহুত পেজ আছিল, এটা 21 পেজ আছে। আপোনাৰ 2007 চনতো এই একেলগে চব চাফা কৰি আনিছিল দিল্লীত, নিউ দিল্লীত। মানে নিউ দিল্লীত লৈ পেলাই গোটেই চৰিত পুথিবোৰ মানে চাফা কৰিছিল। কুমাৰকুছি বুলি নহয়, যিখন শংকৰদেৱ থান আছে আৰু ভৰলচুং, এই তাৰে পুথিবিলাকো লৈ গৈছিল।
এয়া হ'ল বংকাইগিৰিদেৱে লিখা গুৰুজনাৰ জীৱনৰ কাহিনী চৰিত পুথি আকাৰত এনেধৰণে সাঁচিপাতত লিখিছিল। হয়, সেইটো সাঁচিপাতে লিখিছিল। বনগাঁইগিৰি যেতিয়া গুৰু প্ৰয়াণ হ'ল তেতিয়া তেওঁৰ ভাতৃ বনগাঁইগিৰিয়ে লিখিছিল। গুৰুজনাই লিখা ধৰ্মীয় গ্ৰন্থ মই আজি চালোঁ। সঁচাকৈ মই নিজকে ভাগ্যৱান বুলি ভাবিছোঁ, কাৰণ আজিৰ দিনটোত মই গুৰুজনাৰ নিজৰ হাতৰ আখৰ মই আজি দেখিবলৈ পাইছোঁ।